গৰু চুৰৰ সন্দেহত এজন যুৱকক খেদি হত্যা কৰা হৈছে অতি ভয়ংকৰ আনকি ক্ষুব্ধ লোকসকলে জ্বলাই দিছে এখন স্কৰপিঅ বাহন আমাৰ সতীৰ্থ সুৰজ বসুমতাৰী আছে ফোন লাইনত সুৰজ অধিক তথ্য বিচাৰিছো আপোনাৰ পৰা হয় প্ৰাঞ্জল আজি কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত কাৰি গাঁৱৰ যেটো কোকৰাঝাৰ চহৰৰ পৰা প্ৰায় 25 কিলোমিটাৰ দূৰৰ গৌৰীনগৰ মালচিং ৰোড বুলি কয় সেই মালচিং ৰোডে ভয়ানক ঘটনা সংঘটিত হৈছে গৰু চুৰ সন্দেহত একাংশ দুষ্কৃতিকাৰীয়ে আইন হাতত তুলি লৈ 5 গৰাকী যুৱকক খেদি আহিছিলে তাৰে ভিতৰত এগৰাকী যুৱক ইতিমধ্যে মৃত্যু হোৱা বুলি আমাৰ তাত তথ্য আহি পৰিছে আৰু যিখন স্কৰপিঅ বাহন তেওঁলোক লৈ আহিছিলে সেই স্কৰপিঅ বাহনখন দুষ্কৃতিকাৰীয়ে জ্বলাই দিছে আৰু উক্ত স্থানত ইতিমধ্যে কোকৰাঝাৰ জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াৰ নেতৃত্বত এটা বৃহৎ আৰক্ষী দল উপস্থিত হৈছে লগতে অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈছে আৰু যি আন 4 গৰাকী যুৱক আহত হৈছিলে সেই আহতসকলকো ইতিমধ্যে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ হস্পিটেলত তেওঁলোকক চিকিৎসা প্ৰদান কৰি থকা হৈছে আৰু সমগ্ৰ অঞ্চলটোত ইতিমধ্যে কোকৰাঝাৰ আৰক্ষীৰ যি বৃহৎ দল তেওঁলোকে পিয়াপিটি ফুৰিছে আৰু ঘটনা আচলতে কিয় সংঘটিত হ'ল আৰু আচলতে তেওঁলোক গৰু চুৰ হয় নে নহয় সমগ্ৰ ঘটনাৰ প্ৰাথমিক তদন্ত তেওঁলোকে আৰম্ভ কৰিছে আৰু এই ঘটনাক লৈ যাতে কোনো ধৰণৰ আইন শৃংখলা জড়িত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি হ'ব নোৱাৰে তাৰ বাবে সমগ্ৰ পৰিৱেশলৈ লক্ষ্য ৰাখি কোকৰাঝাৰ আৰক্ষীয়ে প্ৰতিখন থানালৈ তেওঁলোকে জৰুৰী বাৰ্তা প্ৰেৰণ কৰিছে যাতে কোনো ধৰণৰ আৰু এই অধিক অৱনতি নঘটে প্ৰাঞ্জল সুৰজ যিসকল আহত আপোনাৰ পৰা আকৌ জানিব বিচাৰিছো আহতসকলৰ অৱস্থা কিমান গুৰুতৰ হয় তেওঁলোকো যি আঘাত পাইছে বহুত গুৰুতৰ বুলি আমি গম পাইছো যেহেতু এতিয়া আমি ঘটনাস্থলীত উপস্থিত আছো আৰু তেওঁলোক কোকৰাঝাৰ মেডিকেল কলেজত আছে গতিকে ইয়াৰ পৰা যাওঁতে কিছু সময়ৰ প্ৰয়োজন হ'ব আৰু ক্ষেত্ৰত গৈ উপস্থিত হ'লে নিশ্চয় আমি বিস্তাৰিতভাৱে সেয়া জনাব পাৰিম প্ৰাঞ্জল অঞ্চলটোত পূৰ্বেও গৰু চুৰ হৈছিল কিয় সন্দেহ কৰিলে এওঁলোকক গৰু চুৰ হয় নে নহয় সেয়া কিন্তু স্পষ্টভাৱে এতিয়া জানিবলৈ পোৱা নাই কিন্তু আৰক্ষীয়ে যিহেতু প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে আৰু স্থানীয় একাংশ লোকে জানিব দিছে যে যিটো অঞ্চলত এই ঘটনাটো সংঘটিত হৈছে তাত একাংশ দুষ্কৃতিকাৰী এনেকৈ সন্ধিয়া সময়ত প্ৰায় আড্ডা দিয়ে আৰু যিকোনো ব্যক্তি তেওঁলোকে যাক মানে সুবিধা অনুসৰি তেওঁলোকে এনেধৰণৰ আক্ৰমণ সংঘটিত কৰাৰ অভিযোগ আহিছে এতিয়া কোনটো পক্ষৰ অভিযোগ আৰু প্ৰতি-অভিযোগ কাৰ সত্য সেয়া হয়তো তদন্তৰ পিছত জানিব পৰা হ'ব কিন্তু যিসকলে আক্ৰমণ কৰিলে সেই লোকসকলক কৰায়ত্ব কৰাৰ খবৰ বা তেনেকুৱা ধৰণৰ কিবা তথ্য আহিছে এই মুহূৰ্তত কাকো আৰক্ষীৰ ফালৰ পৰা আটক কৰিব পৰা হোৱা নাই আৰু কৰায়ত্ব কৰিব পৰা তেওঁলোকে হয়তো ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু যিহেতু তেওঁলোকে এখন স্কৰপিঅ বাহন জ্বলাইছে সেই জ্বলাই দিয়াৰ পিছত তেওঁ যিসকল দুষ্কৃতিকাৰী আছে তেওঁলোকক এই স্থানৰ পৰা পলায়ন কৰা বুলি ইতিমধ্যে সূত্ৰৰ পৰা গম পোৱা গৈছে আৰু আৰক্ষী তেওঁলোকক বিচাৰিবৰ কাৰণে যি জৰুৰী পদক্ষেপ সেয়া গ্ৰহণ কৰাৰ পৰিলক্ষিত হৈছে প্ৰাঞ্জল মানে এই আক্ৰমণ স্থানীয় লোকৰ দ্বাৰা কৰা হোৱা নাই নেকি বাহিৰৰ কোনোবা লোকে কৰিব পাৰে নেকি স্থানীয় লোকৰ মতে কিছুমান দুষ্কৃতিকাৰী প্ৰায় এইখিনি জাগাত থাকে এতিয়া একাংশ স্থানীয় বাসিন্দাই জানিব দিয়া তেওঁলোকে যিহেতু চিনি নাপায় ঘটনাস্থলীত তেওঁ উপস্থিত নাছিল তেওঁলোকে ঘটনা শুনাৰ পিছতে তেওঁলোকে আহিছে আৰু গাড়ীখন য'ত জ্বলি আছে এতিয়া সেই গাড়ীখন অগ্নি নিৰ্বাপক বাহিনীৰ লোকে জুই নুমাবৰ কাৰণে চেষ্টা কৰি আছে আৰু তেওঁলোকে জানিব দিছে আচলতে স্থানীয় লোক জড়িত নহয় কিন্তু সেইসকল কোন হয় সেইটো বিচাৰ্য বিষয় প্ৰাঞ্জল নিশ্চয় সুৰজ আপুনি লাইনত থাকক আমাৰ সৈতে পুনৰবাৰ গোটেই ঘটনাটো আমাৰ দৰ্শকসকলক এবাৰ কৈ দিছো কোকৰাঝাৰৰ কাৰিগাঁৱত এই ভয়ংকৰ ঘটনা গৰু চুৰৰ সন্দেহত এজন যুৱকক খেদি হত্যা কৰা হ'ল মুঠ 5 জন আছিল গোটেই 5 জনকে আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল কোনোমতে 4 জনৰ জীৱন ৰক্ষা পৰিছে আৰু আহত হৈছে তেওঁলোক লগে লগে অৱশ্যে কোকৰাঝাৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে কিন্তু এজনৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হৈ গৈছে আৰু ক্ষুব্ধ একাংশ লোকে জ্বলাই দিছে এখন স্কৰপিঅ বাহন ইয়াত দুৰ্বৃত্ত বুলি কোৱা হৈছে কোন সেই দুৰ্বৃত্ত এতিয়ালৈকে স্পষ্ট হোৱা নাই কাৰিগাঁৱৰ মাচিং ৰোড অঞ্চলত এই ঘটনা সংঘটিত হৈছে আহতসকলক ততাতৈয়াকৈ কোকৰাঝাৰ মেডিকেলত ভৰ্তি কৰা হৈছে বৰ্তমান এয়া অগ্নি নিৰ্বাপক বাহিনীৰ দল আৰু আৰক্ষী তাত উপস্থিত হৈছে তেওঁলোকে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰ দ্বাৰা এই জুই নিৰ্বাপন কৰা হৈছে কিন্তু সুৰজ যিগৰাকী নিহত হৈছে নিহত যুৱকজনৰ পৰিচয় উদ্ধাৰ হৈছে নেকি
প্ৰাঞ্জল, এই মুহূৰ্তলৈকে তেখেতৰ নামটো আমাৰ হাতত আহি পৰা নাই আৰু হয়তো কিছু সময়ৰ প্ৰয়োজন হ'ব, যিহেতু ততাতৈয়াকৈ নিয়া হৈছে আৰু ইয়াতে নিৰাপত্তাৰ কথাও আছে। গতিকে আৰক্ষীয়ে হয়তো কিছু সময়ৰ পিছত তেওঁৰ সবিশেষ আৰু তেওঁৰ ঠিকনা, নাম এইবোৰ আমাক জনাব। প্ৰাঞ্জল, এই অঞ্চলটোত পূৰ্বে তেনেকুৱা কিবা সংঘাত হোৱাৰ কিবা ইতিহাস আছে? যিটো অঞ্চলত হৈছে তাতে নাই, কিন্তু পুৰণি হয়তো কিছুমান ঘটনা থাকিব পাৰে। এই মুহূৰ্তলৈকে তেনেকুৱা আমাৰ হাতত আহি পৰা নাই। এটা শান্তিপূৰ্ণ এই অঞ্চল আছিলে, এই শান্তিপূৰ্ণ অঞ্চলটোত হঠাৎ এইটো কেনেকে কি ঘটিল সেই তাক লৈ সকলো ৰাইজ এতিয়া স্তম্ভিত হৈ পৰিছে। প্ৰাঞ্জল, স্বাভাৱিকতে স্তম্ভিত হৈছে সকলো। এতিয়া সুৰজ লাইনত থাকক আপুনি, আমি দৃশ্যবোৰ দেখুৱাই আছোঁ। এজন যুৱকক খেদি খেদি হত্যা কৰা হ'ল। যুৱকজনৰ নাম এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। আন 4জন আঘাতপ্ৰাপ্ত হৈছে গুৰুতৰভাৱে। কোকৰাঝাৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে। বৰ্তমান এয়া আৰক্ষীৰ দলক দেখুৱাইছোঁ। আৰক্ষীয়ে সমগ্ৰ অঞ্চলজুৰি এতিয়া নিৰাপত্তা বেষ্টনী যাতে সুদৃঢ় হৈ থাকে তাৰ ওপৰত চকু দিছে আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে এই গাড়ীখনৰ জুই নিৰ্বাপন কৰিছে। এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি কোকৰাঝাৰৰ কাৰিগাঁৱত এতিয়া উত্তেজনাৰ সৃষ্টি হৈছে। নিশাৰ ভাগত এই ঘটনা আৰু নিহত যুৱকজনক চিনাক্ত কৰাৰ খবৰ আহিছে। এই মুহূৰ্তৰ ব্ৰেকিং নিউজ। নিহত যুৱকজন ৰাজা বিস্মিত। ৰাজা বিস্মিত এই নিহত যুৱকজনৰ নাম। এই মুহূৰ্তৰ খবৰ, নিহত যুৱকজনৰ পৰিচয় উদ্ধাৰ হৈছে। দুৰ্ভাগ্যজনক মৃত্যুক সাৱটি লৈছে ৰাজা বিস্মিত নামৰ এই যুৱকজনে। কাৰিগাঁৱৰ মাচিং ৰোডত একাংশ লোকৰ আক্ৰমণৰ বলি হ'ল এইগৰাকী ৰাজা বিস্মিত নামৰ যুৱক আৰু সেই আক্ৰমণৰ ফলত থিতাতে মৃত্যুক সাৱটি ল'লে। তেওঁৰ আন 4জন বন্ধু আঘাতপ্ৰাপ্ত হৈছে। প্ৰাথমিক তথ্য অনুসৰি গৰু চোৰ বুলি সন্দেহ কৰা হৈছে, কিন্তু এতিয়াও সেইখিনি তথ্য স্পষ্ট ৰূপত অহা নাই সন্মুখলৈ। আমাৰ সতীৰ্থ সুৰজে কৈছে যে আৰু হয়তো বহুখিনি তদন্তৰ পাছত বা সোধা পোছাৰ পাছত বহুখিনি কথা পোহৰলৈ আহিব, কিন্তু প্ৰাথমিকভাৱে গৰু চোৰ বুলি সন্দেহ কৰা হৈছে। গৰু চোৰৰ সন্দেহতেই এজন যুৱকক খেদি খেদি হত্যা কৰা হ'ল বুলি সদৰি কৰা হৈছে।